এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ভাৰতীয় সেনাই ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন আৰম্ভ কৰিলে ইতিমধ্যে যুদ্ধ বিমান অৱতৰণ কৰিলে গংগা এক্সপ্ৰেছৱেত নিখাৰ ৰাজপথত অৱতৰণ কৰিছে সুখয় মিৰাজ আৰু ৰাফেল আৰম্ভ হৈ গলে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ ভাৰতীয় সেনা এতিয়া পৰাক্ৰমেৰে সাজু হৈছে সন্ত্ৰাসবাদীক নিধনৰ বাবে লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ সাজু হৈছে এতিয়া ভাৰতীয় সেনা যুদ্ধৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো গংগা এক্সপ্ৰেছৱেত নিখা অৱতৰণ যুদ্ধ বিমান এয়া ডাঙৰ খবৰ আহি পৰিছে সুখয় ৰাফেল জাগুৱাৰ বিগ মিৰাজ অৱতৰণ কৰা হৈছে ৰাজপথত দৃশ্য দেখি এতিয়া বুকু কঁপি উঠিছে পাকিস্তানৰ কোনো কাৰণত এবাৰ পাকিস্তানৰ নিস্তাৰ নাই এয়া দৃঢ় সংকল্প গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ভাৰতীয় সেনাই দিনে নিশাই পাকিস্তানক প্ৰত্যুত্তৰৰ বাবে সাজু হৈ উঠিছে এতিয়া ভাৰতীয় সেনা ভাৰতৰ প্ৰস্তুতি দেখি হাহাকাৰ লাগিছে পাকিস্তানত বিপদে লগেৰা নাই এতিয়া পাকিস্তানক এলঅচিত এলাৰ্ট মুডত আছে পাকিস্তান এলঅচিত প্ৰতিটো মুহূৰ্ততে এলাৰ্ট মুডত আছে ভাৰতে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈ পৰিছে পাকিস্তান পিয়কেৰ জনতাৰ বাবে পাকিস্তানৰ এতিয়া বিশেষ নিৰ্দেশনা আহি পৰিছে খাদ্য সামগ্ৰী যোগাৰ কৰিবলৈ নিৰ্দেশ দিছে এতিয়া পাকিস্তানৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগাৰ কৰি ৰখাৰ বাবে নিৰ্দেশ দিছে পাকিস্তানৰ তৰফৰ পৰা গিলগিট বালটিস্তানতো এতিয়া পাকিস্তানে নিয়োগ কৰিছে সেনা আৰম্ভ হৈ গ'লে এয়া ভাৰতীয় সেনাৰ পৰাক্ৰম শক্তি প্ৰদৰ্শন ভাৰতৰ আক্ৰমণৰ ভয়ত এতিয়া কঁপি উঠিছে পাকিস্তান পাক চৰকাৰৰ মাজত লাগিছে হাহাকাৰ এয়া মন কৰা দৃশ্যাংক ইতিমধ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা মুকলি কৰিছে দৃশ্য বহুকেইটা দৃশ্য মুকলি কৰিছে ভাৰতীয় সেনাৰ তৰফৰ পৰা কিদৰে বায়ু সেনাৰ বিমান অৱতৰণ কৰা হৈছে জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হোৱাকৈ এই বিমানৰ অৱতৰণৰ অনুশীলন অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত অৱতৰণ কৰা হৈছে অনুশীলন যুদ্ধ বা ৰাষ্ট্ৰীয় যি জৰুৰীকালীন অৱস্থা বিকল্প ৰানৱে হিচাপে লোৱা হ'ব এই এক্সপ্ৰেছৱেটোক যাৰ বাবে সম্ভাৱনাৰ বাবে এতিয়া অনুশীলন অব্যাহত ৰাখিছে ডাঙৰ খবৰ উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত অৱতৰণ কৰিছে এতিয়া ভাৰতীয় বায়ু সেনাৰ বিমান এয়া যুদ্ধাভ্যাস অব্যাহত ৰাখিছে যুদ্ধকালীন প্ৰস্তুতিত বা যিকোনো মুহূৰ্তত জৰুৰীকালীন অৱস্থাত এই এক্সপ্ৰেছৱেত যাতে ভাৰতীয় বায়ু সেনাৰ বিমান অৱতৰণ কৰিব পাৰে তাৰ বাবে এতিয়াৰে পৰা অনুশীলন অব্যাহত ৰাখিছে এয়া পাকিস্তানলৈ হুংকাৰ ভাৰতীয় বায়ু সেনাৰ এইবাৰ যুদ্ধ হ'বই এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ ভাৰতে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এতিয়া পাকিস্তানক ভাৰতীয় বায়ু সেনাই অব্যাহত ৰাখিছে এয়া যুদ্ধাভ্যাস প্ৰতিটো প্ৰান্ততে যুদ্ধাভ্যাস অব্যাহত ৰাখিছে স্থল সেনা সাজু হৈছে যুদ্ধৰ টেংক লৈ নৌ সেনা সাজু হৈছে যুদ্ধৰ জাহাজ লৈ আৰু এইবাৰ বায়ু সেনা সাজু হৈছে আটাইবোৰ শক্তিশালী যুদ্ধ জাহাজ লৈ ফাইটাৰ জেট লৈ সাজু হৈছে সুখয় মিৰাজ ৰাফেল লৈ সাজু হৈছে মেঘ লৈ সাজু হৈছে সকলো শক্তিশালী ফাইটাৰ জেট লৈ এতিয়া সাজু হৈছে ভাৰতীয় বায়ু সেনা যেতিয়াই প্ৰয়োজন হয় যুদ্ধকালীন প্ৰস্তুতিত যেতিয়াই প্ৰয়োজন হয় ভাৰতীয় বায়ু সেনাই এই গংগা এক্সপ্ৰেছৱেতে অৱতৰণ কৰিব ভাৰতীয় বায়ু সেনাৰ বিমান এয়া ডাঙৰ খবৰ আহি পৰিছে জৰুৰীকালীন প্ৰস্তুতি জৰুৰীকালীন সময়ত যাতে গংগা এক্সপ্ৰেছৱেত অৱতৰণ কৰিব পাৰে যুদ্ধ জাহাজ তাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে যুদ্ধাভ্যাস অব্যাহত ৰাখিছে এয়া বায়ু সেনাই গংগা এক্সপ্ৰেছৱেত নিশাও এতিয়া ৰাফেল সুখৰ অৱতৰণ দেখিবলৈ পোৱা গৈছে আকাশ মাৰ্গত দেখিবলৈ পোৱা গৈছে শক্তিশালী ভাৰতীয় বায়ু সেনাৰ যুদ্ধাভ্যাস আৰু এই দৃশ্য দেখি এতিয়া কঁপনি উঠিছে পাকিস্তানত নিশাৰ ভাগত আকাশত যেতিয়া দেখিবলৈ পাইছে ভাৰতীয় বায়ু সেনাৰ বিমান সেই দৃশ্য দেখি এতিয়া কঁপনি উঠিছে পাক চৰকাৰৰ পাক সেনাৰ যুদ্ধতে হ'বই আৰু পাকিস্তান যে পতন হ'ব সেই কথা পূৰ্বানুমান কৰিছে পাক চৰকাৰে যাৰ বাবে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যুদ্ধাভ্যাসতে কঁপনি উঠিছে পাকিস্তানত যিকোনো মুহূৰ্তত হ'ব পাৰে পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক নিশাৰ ভাগতো যিহেতু আকাশ মাৰ্গত ভাৰতীয় বায়ু সেনাৰ শক্তিশালী ফাইটাৰ জেট এয়া দৃশ্যাংশ মন কৰক ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা মুকলি কৰিছে এই সমূহ দৃশ্য গংগা এক্সপ্ৰেছৱেত নিশা ৰাফেল সুখৰ অৱতৰণৰ দৃশ্য পোহৰলৈ আহিছে যুদ্ধাভ্যাস দেখি এতিয়া কঁপনি উঠিছে পাকিস্তানত নিশাৰ ভাগত
আকাশত ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ জেটৰ পোহৰ দেখি কঁপনি উঠিছে পাকিস্তানত হাহাকাৰ লাগিছে এতিয়া কলৈ যাব এফালে পাকিস্তানৰ জনসাধাৰণে দিনৰ ভাগতে তালি টুকুৰা বান্ধি পাক সীমান্ত এৰি পলায়ন কৰিছে প্ৰাণৰ মায়াত এতিয়া পলায়ন কৰিছে পাকিস্তানী নাগৰিকে চৰকাৰে সুৰক্ষা দিব নোৱাৰে এই কথা ইতিমধ্যে নিশ্চিত হৈছে চৰকাৰে সুৰক্ষা দিব নোৱাৰে পাক সেনাই সুৰক্ষা দিব নোৱাৰে পাকিস্তানৰ জনসাধাৰণক আৰু ভৰসা হেৰুৱাই আস্থা হেৰুৱাই এতিয়া নিজৰ প্ৰাণৰ মায়াত পলায়ন কৰিছে পাকিস্তানী জনসাধাৰণে